হয় চাওক আপুনি এটা কথা উল্লেখ কৰিছে যে পৰিস্থিতি সামান্য উন্নত হৈছে আৰু আচলতে যুদ্ধ যেতিয়া চলি থাকে যেতিয়া এনেধৰণৰ আক্ৰমণ প্ৰতিক্ৰমণ চলি থাকে তেতিয়া কোনো কাৰণতে পৰিস্থিতি উন্নত বুলি ক'ব নোৱাৰি আৰু কালিয়ে স্পষ্টকৈ কালিয়ে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তাৰপিছতে মন্ত্ৰী কিৰেণ ৰিজিজু স্পষ্ট কৰি দিছে যে অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে গতিকে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবৰ কাৰণে দেশবাসীকো ইতিমধ্যে সতৰ্কবাণী দি থকা হৈছে তাৰ সমান্তৰালকৈ কিদৰে যদিহে পাকিস্তানে আক্ৰমণ কৰে কিদৰে চাইৰেন বজাৰ লগে লগে কিদৰে সুৰক্ষা ব্যৱস্থাত তেওঁলোক সোমাই পৰিব লাগে সেই সম্পৰ্কে বাৰে বাৰে দেশবাসীক সকীয়াই দি থকা গৈছে আৰু সমান্তৰালকৈ পাকিস্তানে যি ধৰণৰ আক্ৰমণ কৰিছিলে তাৰ উত্তৰ হিচাপে ইতিমধ্যে ভাৰতবৰ্ষই দেখুৱাই দিছে যে ভাৰতবৰ্ষৰ শক্তি কি প্ৰকৃততে ভাৰতবৰ্ষৰ সামৰিক শক্তি কিমান ভাৰতবৰ্ষৰ নৌ বাহিনীয়ে হওক স্থলবাহিনীয়ে হওক বিমান বাহিনীয়ে হওক শক্তি কিমান তাক কালি দেখুৱাই দিছে আৰু কালি দেখুৱাই দিয়াৰ পিছতে আচলতে পাকিস্তানত যি ধৰণৰ হাহাকাৰ লগা পৰিস্থিতি হৈছে তাৰ প্ৰত্যুত্তৰত কেৱল পাকিস্তানে এই মুহূৰ্তত পুঞ্চ ৰাজৌৰি আদিৰ দৰে সীমান্তৱৰ্তী অঞ্চলসমূহত থকা যিসকল লোক আছে যিসকল নিৰীহ লোক আছে সাধাৰণ জনতা আছে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছে এই পাকিস্তানৰ কাপুৰুষালী আৰু এই কাপুৰুষালীৰ বিপৰীতে ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আইএনছ বিক্ৰান্তৰ কথা উল্লেখ কৰিছে আৰৱ সাগৰৰ পৰা কিদৰে আক্ৰমণ কৰি কৰাচীক তছনছ কৰি পেলাইছে এক প্ৰকাৰ কৰাচী বন্দৰ কিদৰে তছনছ কৰিছে সেই সম্পৰ্কে ভিজুৱেলছ ইতিমধ্যে সকলোৱে দেখিছে আৰু বাৰম্বাৰ এই কথাখিনি কৈ থকা হৈছে যে প্ৰত্যুত্তৰ দিয়া যাব আৰু সেই প্ৰত্যুত্তৰ দি থকা গৈছে পাকিস্তানৰ পৰিৱেশ এইখিনি মুহূৰ্তত যথেষ্টখিনি অৱনতি ঘটিছে আৰু সেই কথাখিনি স্পষ্ট ইতিমধ্যে আসিফ মুনিৰ তেওঁক কৰায়ত্ব কৰাৰ বাতৰি আহিছে সেনাধ্যক্ষ সলনি হৈছে এনেধৰণৰ কথাৰ মাজতে পাকিস্তান আগবাঢ়ি আছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে তাৰ ওপৰত সকলোখিনি কথা নিৰ্ভৰ কৰিছে আমি যদি এটা কথা উল্লেখ কৰোঁ তেতিয়াহ'লে ক'ব লাগিব যে কালি নিশাটো আছিল এক প্ৰকাৰ পাকিস্তানৰ কাৰণে ডেডলি নিশা এই ডেডলি নিশা বুলি এইকাৰণে কৈছোঁ তেওঁলোকে আক্ৰমণ কৰিছিলে প্ৰায় 8 বজাৰ পৰা আক্ৰমণ আৰম্ভ কৰিছিলে কিন্তু ভাৰতবৰ্ষৰ যি প্ৰতিৰক্ষা ব্যৱস্থা সেই প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ পৰা ড্ৰোন আক্ৰমণ মিছাইল আক্ৰমণ যিধৰণে আক্ৰমণ কৰিছিলে সেই আক্ৰমণসমূহ প্ৰতিহত কৰিছে আৰু তাৰপিছতে দেখা গৈছে জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল কেইবাখনো অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেওঁলোকেও আলোচনা কৰিছে আৰু তাৰপিছতে নৌ বাহিনী সক্ষম হৈ গৈছে বিমান বাহিনী সক্ষম হৈ গৈছে আৰু তেওঁলোকে কাশ্মীৰৰ পৰা ৰাজস্থানৰ পৰা বিভিন্ন স্থানৰ পৰা যিবোৰ ভাৰতবৰ্ষৰ আৰ্মি বেছ কেম্প আছে সেই তাৰ পৰা তেওঁলোকে প্ৰত্যাক্ৰমণ আৰম্ভ কৰি দিছে আৰু তাৰ প্ৰতিফল ইতিমধ্যে পাকিস্তানে পাইছে এতিয়া সকলোখিনি নিৰ্ভৰ কৰিব পাকিস্তানৰ ওপৰত পাকিস্তানে কিদৰে ৰেছপন্স কৰে পাকিস্তানে যদি ইয়াৰ পিছত আৰু অধিক ভাৰতলৈ চকু দিয়ে তেতিয়াহ'লে পাকিস্তানৰ কি পৰিৱেশ হ'ব সেই কথাটো সহজে অনুমেয় পাকিস্তানৰ ওপৰত ভোটৰ ওপৰত দানৱ পৰাদি পৰিছে বেলুচ সশস্ত্ৰ বাহিনী বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এতিয়া তেওঁলোকৰ যি স্বাধীনতাৰ কাৰণে ইমান দিন যুঁজি থকাৰ তেওঁলোকে দেখুৱাই আহিছিলে সেই স্বাধীনতা যুঁজখন এই সুযোগতে তেওঁলোকে অধিক সক্ৰিয় কৰি তুলিছে আৰু তেওঁলোকে এইটো কুৱেটাৰ পৰা ইতিমধ্যে পাকিস্তানৰ যি অধিকাৰ পাকিস্তানে যিদৰে সামৰিক বাহিনী কুৱেটা তেওঁলোকে এক প্ৰকাৰ মুক্ত কৰিছে পাকিস্তানী আৰ্মীৰ কবলৰ পৰা এনেধৰণৰ দাবী উত্থাপিত হৈছে স্বাধীন বেলুচিস্তান এই মুহূৰ্তত আহিব নেকি এসময়ত বাংলাদেশ এখন পৃথক ৰাষ্ট্ৰ গঠন কৰি দিছিল ভাৰতবৰ্ষই গতিকে ইয়াৰ মাজতে এটা প্ৰশ্ন আহিছে বেলুচিস্তানে যি ধৰণৰ সুযোগ গ্ৰহণ কৰিছে অনতি পলমে স্বাধীন বেলুচিস্তান এখন দেখা যাব নেকি তেনেধৰণৰ কথাও এইখিনি মুহূৰ্তত আহিছে কিছু সময় পিছতে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগৰ পৰা আজি এখন সংবাদমেলৰ আয়োজন কৰা হ'ব যুদ্ধৰ আপডেট দিব তেওঁলোকে যি ধৰণৰ আক্ৰমণ প্ৰতিক্ৰমণ ঘটনা তাৰ আপডেটসমূহ দিব তাৰ পিছত আচলতে নিৰ্ভৰ কৰিব পৰা যাব উৰা বাতৰি বহুত চলিব বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা চলাব পাকিস্তানে কিন্তু সেই সকলোৰে বিপৰীতে ভাৰতবৰ্ষই যি ধৰণে আক্ৰমণ আৰু যি ধৰণৰ সবল স্থিতি দেখুৱাইছে তাৰ ওপৰত আজি প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে প্ৰত্যেকজন ভাৰতীয়ই সুৰক্ষিত অনুভৱ কৰিছে সন্দেহ নাই যেতিয়া পাকিস্তানে ভীৰুৰ দৰে কাপুৰুষৰ দৰে সীমান্তৱৰ্তী এলেকাত নিৰীহ জনতাৰ ওপৰত সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰিছে হয়তো তাত কিছু লোক আহত হৈছে বা নিহত হৈছে কেইবাজনো তেনেধৰণৰ বাতৰিবোৰ আহিছে কিন্তু তাৰপিছতো সামগ্ৰিকভাৱে ভাৰতবৰ্ষই যি ধৰণে প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰে কিন্তু স্পষ্ট কৰি দিছে আৰু কেৱল ইয়াই নহয় বৈদেশিক নীতিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই ইতিমধ্যে প্ৰায় কালি যেতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈছিল দেখা গৈছিলে যে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কেইবাখনো দেশৰ যি ৰাষ্ট্ৰপ্ৰধান আছে বা তেওঁলোকৰ যিবোৰ তেওঁলোকৰ কৰ্তৃত্বশীল ব্যক্তি আছে তেওঁলোকৰ সৈতে কথা পাতিছিল বিশেষকৈ বৈদেশিক দপ্তৰৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে তেওঁলোকে বাৰ্তালাপত মিলিত হৈছিল ইটালীৰ লগত তেওঁলোকে আলোচনা কৰিছিলে দেখা গৈছিলে আমেৰিকাৰ যিগৰাকী উপৰাষ্ট্ৰপতি তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিছিলে আৰু যুদ্ধ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ মাজত যি পৰিৱেশৰ সৃষ্টি হৈছে যি পৰিৱেশৰ সূচনা হৈছে তাত এই মুহূৰ্তত কৰণীয় একো নাই বুলি আমেৰিকাৰ ফালৰ পৰা স্পষ্ট কৰি দিছে এই কথাখিনিয়ে
স্পষ্ট কৰি দিয়ে যে বৈদেশিক ক্ষেত্ৰত কূটনৈতিক নীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পাকিস্তানৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে, কূটনৈতিক ক্ষেত্ৰত আগবাঢ়ি আছে, সামৰিক ক্ষেত্ৰত আগবাঢ়ি আছে, অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি আছে। তাৰ পিছতো পাকিস্তানে কি লোলুপ দৃষ্টিৰে ভাৰতবৰ্ষৰ ওপৰত চকু দিয়ে, সেয়া আচলতে পাকিস্তানৰ নিজৰ কথা, আৰু তাৰ প্ৰত্যুত্তৰ যে পাব সেই কথাখিনি ইতিমধ্যে স্পষ্ট হৈ গৈছে। ৰাজদীপ।